নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আহক আজি ভিডিঅ'টোত আমি অন্য এটা অশুভ যোগৰ বিষয়ে বা অশুভ দুখৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আমি সাধাৰণতে সকলোৰে মুখত শুনি থাকোঁ মংগল দুখৰ বিষয়ে এতিয়া আমি জানো আহক মংগল দুখনো প্ৰকৃততে কি হয় প্ৰকৃততে মংগল দুখ এটা অশুভ যোগ হয় এই যোগটোৱে বিশেষকৈ কৰ্মক্ষেত্ৰ বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে আৰু মংগল দুখ সাধাৰণতে দুই প্ৰকাৰৰ বুলি মানুহে জানি আহিছে বা শুনি আহিছে উচ্চ মংগল দুখ বা নিম্ন মংগল দুখ কিন্তু প্ৰকৃতাৰ্থত মংগল দুখ 5 প্ৰকাৰৰ আছে আজি আমি জানিম উচ্চ মংগল দুখৰ বিষয়ে যেতিয়া কাৰোবাৰ কুণ্ডলিত উচ্চ মংগল দুখ থাকে তেতিয়া কি হ'ব পাৰে জানো আহক উচ্চ মংগল দুখ থাকিলে জাতকৰ বা জাতিকাৰ বিবাহৰ ক্ষেত্ৰত বাধা আহে হ'বলগীয়া বিয়াবিলাক পিছুৱাই যায় কোনো কাৰণ নোহোৱাকৈ বিয়া ভাঙি যায় বা সম্পৰ্ক বিচ্ছেদ হয় বা সম্পৰ্ক ভাঙি যাব পাৰে আৰু কোনো কাৰণ নোহোৱাকৈ কাজিয়া পেচাল বা হুলস্থুল হ'ব পাৰে তৃতীয় পক্ষৰ হস্তক্ষেপ ঘটে এনেকুৱা ধৰণৰ ঘটনাবিলাক হয় কষ্ট অনুসৰি ফল প্ৰাপ্তিত বাধা আহে যিমান কষ্ট কৰে সেই কষ্ট অনুসৰি ফল নাপায় আকৌ কৰ্মক্ষেত্ৰত 1-2 নম্বৰৰ বাবে প্ৰত্যেকটো কাম ৰৈ যায় কামবিলাক সংকৈ একেবাৰে শেষ মুহূৰ্তত হৈ নুঠেগৈ মানুহ সাংঘাতিক উগ্ৰ বা খঙাল হৈ পৰিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন অসুবিধা আহে উচ্চ মংগল দুখৰ কাৰণে এই উচ্চ মংগল দুখটো থাকিলে কোনো কাৰণতে মানুহে প্ৰগতি বা উন্নতি কৰিব নোৱাৰে কাৰণ প্ৰতিটো ক্ষেত্ৰত বাধা আহি ৰৈ যায় এতিয়া জানো আহক এই দুখটো কেনেদৰে খণ্ডন কৰিব পাৰি উচ্চ মংগল দুখ খণ্ডনৰ কাৰণে মংগলবাৰে ব্ৰত কৰিব পাৰি লগতে কালী মন্দিৰ বা হনুমান মন্দিৰত মংগলবাৰে বা শনিবাৰে সেন্দুৰ দান কৰিব পাৰি তেতিয়াও এই দুখ খণ্ডন হৈ যায় তাৰোপৰি যদিহে আপোনালোকে মংগলবাৰে নিৰামিষ খায় তেতিয়াও এই দুখৰ উপশম ঘটে আৰু এই দুখ যদি অধিক পীড়িত হৈ পৰে অৰ্থাৎ উচ্চ মংগল দুখ আছে আৰু অষ্টম স্থানত কেনেবাকে আছে অৰ্থাৎ মাৰক স্থানত আছে বা ষষ্ঠ স্থানত আছে তেতিয়া কিন্তু উচ্চ মংগল দুখ নিবাৰণৰ কাৰণে গ্ৰহ শান্তি পূজা কৰোৱা অথবা ৰক্তপ্ৰবাল ধাৰণ কৰাটো ভাল অৱশ্যে ৰক্তপ্ৰবাল ধাৰণ কৰাৰ আগতে কোনো ভাল জ্যোতিষৰ দ্বাৰা পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় আজিলৈ ইমানে আগলৈ আমি অন্যান্য মংগল দুখবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ধন্যবাদ